গুৱাহাটীৰ পাণ্ডু কলেজত ছাত্ৰৰ মৃতদেহৰ প্ৰসংগ ছাত্ৰাবাসৰ শৌচাগাৰত উদ্ধাৰ হোজাৰ ছাত্ৰৰ মৃতদেহ ৰুৱেল আলম নামৰ বিজ্ঞানৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোজাৰ লংকাজান দৰ্জিচিতৰ বাসিন্দা ছাত্ৰজন শোকাকুল পৰিয়ালক সাক্ষাৎ আমচুৰ প্ৰতিনিধিৰ ঘটনাটো কলেজ কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ হোষ্টেলৰ ৱাৰ্ডেন আৰক্ষীৰ বিৰুদ্ধেও অভিযোগ উঠিছে 12 ডিচেম্বৰৰ পৰা যোগাযোগ নাছিল পৰিয়ালৰ সৈতে কলেজ কৰ্তৃপক্ষ ছাত্ৰাবাসৰ অধীক্ষকক যোগাযোগ কৰি সুফল নাপালে পৰিয়ালে 14 ডিচেম্বৰত পৰিয়ালে এজাহাৰ দিছিল জাৰুকবাৰী থানাত আৰু 17 ডিচেম্বৰত ওৱলি যোৱা মৃতদেহক লৈ চাঞ্চল্য পৰিকল্পিত হত্যা বুলি দাবী কৰিছে পৰিয়ালৰ লগতে আমচুৱে আমি যেতিয়া ভাইটি বিচাৰি পোৱা নাই তেতিয়া আমি হোষ্টেলত গৈ কোনো পাত্তা নোপোৱাৰ কাৰণে আমি আৰক্ষীৰ কোনো সহযোগিতা নোপোৱাৰ কাৰণে আমি গৈছিলোঁ তাত আৰক্ষী লৈ ইয়াৰ পিছত আৰক্ষী লৈ যোৱাৰ পিছতো আমি বাথৰুমত এনেকৈ ওলমি থকা অৱস্থাত পালোঁ আৰক্ষী যোৱাৰ আগত যেতিয়া প্ৰিন্সিপালে আহি খবৰ গৈছে ইয়াৰ আগত ফোনত কিবা যোগাযোগ হৈছে হয়তো আমাৰ যিমান সম্ভৱ যিমান আমি সন্দেহ কৰি আছোঁ হয়তো এনেকৈ হৈছে কিবা এটা হোৱাৰ পিছত আমাক পুলিচে লৈ গৈছে ইয়াৰ আগত প্ৰায় 4 দিনৰ পৰা আমি থানাত ঘূৰি আছোঁ আমাক কোনো আৰক্ষীয়ে সহযোগিতা কৰা নাই কোনো সহায় কৰা নাই আমাক সন্দেহ এনেকৈ হৈ আছে যে এইটো কিবা এটা ষড়যন্ত্ৰ হৈছে আমাৰ ভাইটিক হয়তো কোনোবাই মাৰি পেলাইছে আপোনালোক যেতিয়া 4 দিন আৰক্ষীৰ ওচৰত ঘূৰি আছিল সেই 4 দিনে মৃতদেহটো তাৰ বাথৰুমৰ ভিতৰতে আছিল তাতে আছিল মানে কেতিয়াও কোনো আৰক্ষীও গৈ তাত কোনো তদন্ত কৰা নাই কোনো গুৰুত্ব দিয়া নাই আমাক কোন থানা আছিল জালুকবাৰী থানা হয় আপোনাৰ ভাইটিৰ নামটো ৰুবাইল আলম এতিয়া আৰক্ষী বৰ্তমান তদন্ত কৰি কি ব্যৱস্থা গ্ৰহণ কৰিছে বৰ্তমান এতিয়া আমি কোনো ন্যায় পোৱা নাই এতিয়ালৈকে আমাক এটা এনে শুনি আছোঁ একজেক্ট ক'ব নোৱাৰোঁ এইটো বস্তু নাই এইটো কৰিব নোৱাৰে এনেকৈ কৰিব নোৱাৰে মোৰতো একদম 100% অনলাইন গেমটো এনে জেনেৰেলি হয়তো কোনোবা টাইম পাছ কৰাৰ কাৰণে খেলি আছে বা কিবা কৰি আছে সেইটো হ'ল বেলেগ কথা কিন্তু সি খেলি আছে বা কি খেলি আছে এইটো আমি 100% আপোনালোকক তথ্য দিব নোৱাৰোঁ গুৱাহাটী জালুকবাৰী স্থিত হোজাই জিলাৰ ৰুবেল আলম নামৰ এগৰাকী মেধাসম্পন্ন ছাত্ৰৰ মৃত্যু হৈছে যিটো অত্যন্ত এক আশ্চৰ্যজনক আৰু ইতিমধ্যে পৰিয়ালৰ যিসকল লোকৰ অভিযোগ এই অভিযোগ মতে ইতিমধ্যে হত্যাৰ অভিযোগ বুলি কোৱা হৈছে আৰু সমগ্ৰ বিষয়ৰ ওপৰত আমি লক্ষ্য কৰাৰ পিছত দেখা পাইছোঁ যে হোষ্টেল কৰ্তৃপক্ষ বা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ যিবোৰ কাৰ্যকলাপ এই কাৰ্যকলাপৰ পৰা এটা কথা স্পষ্ট হয় যে ৰুবেল আলমৰ মৃত্যু নহয় এইটো এক পৰিকল্পিত হত্যা হৈছে ইতিমধ্যে পৰিয়ালৰ লোকসকলে অভিযোগ কৰা মতে একাংশ ছাত্ৰই প্ৰায় 3-4জনকৈ ছাত্ৰই বিভিন্ন সময়ত এই ৰুবেল আলমক বিভিন্ন ধৰণে ভয় ভাবুকিৰে ব্লেকমেইল কৰিছিলে তাৰ সমান্তৰালভাৱে মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকক জনোৱা মতে যে ৰুবেল আলম হোষ্টেলৰ পৰা ওলাই যোৱা CCTV ফুটেজ আছে অৰ্থাৎ 13 তাৰিখ ওলাই গৈছিলে সোমোৱা ফুটেজ নাই তে কেনেধৰণে হোষ্টেল কৰ্তৃপক্ষৰ এই তেওঁলোকৰ অন্তৰ্গত যিখন বাথৰুম আছে এই বাথৰুমত ৰুবেলৰ মৃতদেহ কেনেধৰণে আহিল ৰুবেল আলম যদি ভিতৰলৈ সোমোৱাৰ CC ফুটেজ নাই কেনেধৰণে আহিল ইয়াৰ উপৰি আৰক্ষীৰ ওপৰত তেখেতসকলৰ অভিযোগ আছে যে আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই গতিকে এই সমগ্ৰ বিষয়ৰ ওপৰত আমি পৰ্যালোচনা কৰিলে দেখা যায় যে স্পষ্টভাৱে আমি ক'ব বিচাৰিম ৰুবেল আলমৰ হত্যা হৈছে গতিকে এই হত্যাৰ লগত জড়িত থকা যিসকল ব্লেকমেইল কৰা ছাত্ৰ আছে যিসকলক পৰিয়ালৰ লোকে চিনাক্ত কৰি আৰক্ষীক দেখুৱাই দিছিলে সেইসকলক আজিৰ দিন পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হোৱা নাই গতিকে আৰক্ষীয়ে এই ক্ষেত্ৰত নিৰপেক্ষ ভূমিকা ল'ব লাগে আৰু এই হোষ্টেল কৰ্তৃপক্ষ হওক মহাবিদ্যালয় কৰ্তৃপক্ষৰ যিসকল আছে অধ্যক্ষজনৰ ভূমিকা চূড়ান্তভাৱে এক সন্দেহজনক ভূমিকা আছে গতিকে সকলোৰে বিৰুদ্ধে গোচৰ হ'ব লাগে এইসকলক তদন্তৰ আওতাত আনিব লাগে আৰু ৰুবেল আলমৰ হত্যাৰ লগত জড়িত থকা যিসকল আছে সকলোকে কৰায়ত্ব কৰিব লাগে কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে আমি জানো যে মুখ্যমন্ত্ৰী মহোদয় গৃহ বিভাগৰ দায়িত্বত আছে ইয়াৰ উপৰি জালুকবাৰী মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি এই সমষ্টিৰ পৰা তেখেতে বিধায়ক হৈছে আৰু মুখ্যমন্ত্ৰী হৈছে গতিকে তেখেতৰ সমষ্টিত গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয় হস্তক্ষেপ কৰিব লাগে আৰু এই প্ৰতিভা সম্পন্ন ভৱিষ্যত এজন উচ্চ বিষয়া হ'লহেঁতেন এনেধৰণৰ এজন যুৱকক হত্যা কৰা যিসকলে আছে সকলো কালপিটি কৰায়ত্ব কৰিব লাগে আৰু কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এক নিৰপেক্ষ ভূমিকা পালন কৰি এই ৰুবেল আলমৰ পৰিয়ালক ন্যায় দিবলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ